নিশ্চয়কৈ এখন ভাগৱতী সমাজ অসমৰ যি পালনাম সেই পালনাম অহা 5, 6, 7, 8 আৰু 9 আৰু 10, 11 5দিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জালুকুটিত অনুষ্ঠিত হ'ব। তাৰ বাবে আচলতে যি প্ৰস্তুতি সেই প্ৰস্তুতি ইতিমধ্যে আয়োজক সমিতিয়ে সম্পন্ন কৰিছে। মই দেখাবলৈ চেষ্টা কৰিছোঁ এনেদৰে আচলতে দিনে নিশাই ইয়াত নাম কীৰ্তন চলি আছে আৰু যিসমূহ প্ৰস্তুতি সেই প্ৰস্তুতিও কৰা দেখিবলৈ পোৱা গৈছে। এটা ইয়াত অস্থায়ীভাৱে কীৰ্তন ঘৰ নিৰ্মাণ কৰা হৈছে আৰু কীৰ্তন ঘৰৰ সন্মুখত এনেদৰে আই মাতৃ বাপসকলে এনেদৰে যি তেখেতসকলে নাম হৰিনাম সেই হৰিনাম উচ্চাৰিত কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু আমি বাকী যিসমূহ ব্যৱস্থা সেই ব্যৱস্থা পাতি কেনেদৰে আগবঢ়াইছে আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে সুদীৰ্ঘ এক ইয়াত ৰান্ধনীশালা নিৰ্মাণ কৰা হৈছে আৰু এই ৰান্ধনীশালাত আচলতে 10,000তকৈ অধিক ভক্তই আচলতে ইয়াত যি অন্ন সেই অন্ন গ্ৰহণ কৰিব পাৰিব। সুবিশাল আচলতে যি খাদ্য যি ব্যৱস্থা সেই ব্যৱস্থাও ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে আয়োজক সমিতি। আৰু এটা কথা ক'ব লাগিব আচলতে এই যি এখন ভাগৱতী সমাজ ইলাৰাম বাপজনাই আচলতে ইয়াত প্ৰতিষ্ঠা কৰিছিল এক নাম এক সেৱা আচলতে প্ৰৱৰ্তন কৰিবলৈ তেখেতে যি ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰিছিল মৰিগাঁৱৰ পূব প্ৰান্তত অৱস্থিত যি জালুকুটি এই জালুকুটিত। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে আচলতে যি প্ৰস্তুতি সেই প্ৰস্তুতি সম্পন্ন হৈছে। তাৰ লগে লগে যি অতিথিসমূহ আহিব এই অতিথিসমূহ আপ্যায়নৰ বাবেও সুচল ব্যৱস্থা কৰিছে। আৰু আমি দৃশ্য দেখা যোৱাৰ লগে লগে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে ইয়াত যিসকল ভক্ত সমাগম হৈছে অসমৰ বিভিন্ন ঠাইৰ পৰা তেখেতসকলে এনেদৰে আচলতে এই যি হৰি নামত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম আচলতে যিসকল ভকতসকলৰ পৰা জানিব চেষ্টা কৰিম কেনেকুৱা লাগে ইয়াত উপস্থিত থাকি। বহুত ভাল লাগিছে। আমি বহুত ভকতক সেৱা কৰিবলৈ পাম আৰু বাপঈশ্বৰৰ এই বাপঈশ্বৰৰ শক্তিতে আমি এই ভক্তি কৰি জীয়াই আছো। সেয়েহে আমি ইয়ালৈ শোণিতপুৰ জিলাৰ মাজুলী অন্যান্য ধেমাজি বঙাইগাঁও সকলোৰ পৰা ভকতসকল আহিছে। আমি আদৰে ভকতসকলক সেৱা কৰিবলৈ ৰাজি আছো। নিশ্চয় অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ যিসকল ভকত তেখেতসকলে আহিছে। আমাৰ আয়োজক সমিতিৰ যিগৰাকী প্ৰধান সচিব তেখেত আমাৰ লগত আছে। তেখেতৰ পৰা সমস্ত কাৰ্যসূচীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু কোন আহিব সমস্ত কথা আমি জানিবলৈ চেষ্টা কৰিম। আচলতে কেনেকুৱা প্ৰস্তুতি কেনেকুৱা আৰু কোন উপস্থিত থাকিব। আপোনালোকৰ চেনেলৰ জৰিয়তে মই সদৌ অসমৰ সমূহ ভক্তকে বা ভক্তপ্ৰাণ ৰাইজক মই প্ৰথমতে সেৱা জনাইছোঁ। অহা 7 ফেব্ৰুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈ 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই স্থানত এখন ভাগৱতী সমাজৰ সৌজন্যত পৰম মংগলময় অষ্টপ্ৰহৰ পালনাম 55 সংখ্যক অনুষ্ঠিত হ'ব। এই অনুষ্ঠানলৈ আমাৰ অসমৰ 23খন জিলাৰ পৰা প্ৰায় 20,000 ভক্তৰ সমাৱেশ ঘটিব বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে আমাৰ তাৰ কাৰণে প্ৰস্তুতি আমাৰ তুংগত উঠিছে। আমি সকলো তৈয়াৰ কৰি উঠাইছোঁ আৰু আশা কৰিছোঁ এই অনুষ্ঠানলৈ সমূহ আহি এই অনুষ্ঠানৰ যি মূল উদ্দেশ্য বিশ্বৰ শান্তি আৰু জগতৰ কল্যাণ। বৰ্তমান সমগ্ৰ বিশ্বত যি এক বস্তুবাদী চিন্তাই সমগ্ৰ মানৱ সমাজক সংকীৰ্ণ কৰি তুলিছে, এই সময়ত একমাত্ৰ আধ্যাত্মিক চিন্তা চৰ্চাৰ বাহিৰে সমাজখনক স্থিৰ কৰাৰ কোনো অন্য ৰাস্তা নাই বুলি অনুভৱ কৰোঁ আমি। আৰু সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাৰতীয় সনাতন ধৰ্মৰ সৰ্বশ্ৰেষ্ঠ কৃষ্ণ নাম তেখেতে কৃষ্ণ সংস্কৃতিৰ জৰিয়তে অসম প্ৰচাৰ হৈ গৈছিল বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত। আৰু সেই একেই ধাৰাকে অক্ষুণ্ণ ৰাখি পৰৱৰ্তী কালত আচাৰ্য ইলাৰাম দাস বাপঈশ্বৰে এখন ভাগৱতী সমাজ প্ৰতিষ্ঠা কৰিছিল। আৰু এই এখন ভাগৱতী সমাজৰ জৰিয়তে বিভিন্ন সংস্কাৰমূলক কৰ্ম সামাজিক কৰ্মৰ উপৰিও আধ্যাত্মিকভাৱে সমগ্ৰ মানৱৰ উত্তৰণৰ কাৰণে অনুষ্ঠানটোৱে কাম কৰি আহিছে। আৰু তাৰে এটা অংশ বিশেষ এই অষ্টপ্ৰহৰ পালনাম। আৰু এই অষ্টপ্ৰহৰ পালনামত আমি সমূহ অসমৰ নামপ্ৰেমী কৃষ্ণপ্ৰেমী জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি অনুগত্যশীল অনুৰাগী সকলোকে আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। আহক এই কেইদিন ঈশ্বৰ কৃষ্ণৰ পবিত্ৰ নামত আপোনালোকে ধৌত হৈ নিজৰ জীৱন ধন্য কৰাৰ লগতে জগতৰ কল্যাণ সাধন কৰক। আৰু কোন অতিথি আচলতে মুখ্যমন্ত্ৰী অহাৰ কথা আমি শুনিবলৈ পাইছোঁ বা ইতিমধ্যে এই যি ইলাৰাম দাস বাপজনাৰ যি নীতি আদৰ্শৰ প্ৰতি সন্তুষ্ট হৈ মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ প্ৰকল্প ঘোষণা কৰিছে। পৰৱৰ্তী সময়ত কি পৰ্যায় হ'বগৈ?
প্ৰথমতে মই আপোনাক কওঁ যে মুখ্যমন্ত্ৰী মহোদয়ৰ কোনো এইটো অফিচিয়েল কাৰ্যসূচী নাই ইয়াত, আমাৰ অকল পালব। তথাপিও মই তেখেতক ব্যক্তিগতভাৱে লগ পাওঁতে তেখেতে মোক স্পষ্টভাৱে কৈছে যে তেখেতে সেই 8 তাৰিখৰ দিনা কোনোবা এটা সময় উলিয়াই আমাৰ মাজলৈ আহিব বুলি, আৰু এই বাৰ্তাই আমাৰ সমূহ ভকতৰ হৃদয় মন আমাৰ পুলকিত কৰি তুলিছে। সকলো আনন্দ আগ্ৰহেৰে মুখ্যমন্ত্ৰীৰ শুভ পদাৰ্পণলৈ আমি ৰৈ আছোঁ। দ্বিতীয়তে, আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী এজন সৰ্বশ্ৰেষ্ঠ জননেতা, মানৱ দৰদী জননেতা, বিচক্ষণ ৰাজনীতিজ্ঞ, কৰ্মনিপুণ, কৰ্মদক্ষ আৰু অদম্য শক্তিৰ গৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি হৃদয়ৰ কোণৰ পৰা আমি সমস্ত ভাগৱতী সমাজৰ ভক্তই তথা আচাৰ্য ইলাৰাম দাস বাপৰ অনুৰাগী সকলো ভক্তই আমি তেখেতক হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছোঁ আৰু পৰমেশ্বৰৰ চৰণত তেখেতৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ। তেখেত যেন দীৰ্ঘায়ু হওক, তেখেতৰ কৰ্মময় জীৱন যেন সকলো সফলতাৰে পৰিপূৰ্ণ হওক। আমাৰ যি 2টা প্ৰকল্প, এটা প্ৰকল্প জালুগুটিত হ'ব। এই প্ৰকল্পটোৰ কাৰণে এই স্থানতে আপোনালোকে য'ত এতিয়া থিয় হৈ আছে, ইয়াত 12 বিঘা মাটি আছে। এই স্থানতে এটা প্ৰকল্প হ'ব। তাৰ কাৰণে প্ৰাৰম্ভিক পৰ্যায়ত তেখেতে 5 কোটি টকা আগবঢ়াইছে আৰু এই প্ৰকল্পটো আমি আচাৰ্য ইলাৰাম দাস আধ্যাত্মিক ক্ষেত্ৰৰূপে আমি এটা বৃহৎ প্ৰকল্প কৰিম। তাৰ প্ৰাককলন ইতিমধ্যে তৈয়াৰ হৈছে, পৰৱৰ্তী পৰ্যায়ত আপোনালোকে জানিবলৈ পাব। দ্বিতীয়তে, 20 কোটি টকা আমাৰ মৰিগাঁও যিটো নিৰ্মীয়মান আমাৰ আচাৰ্য ইলাৰাম দাস বাপৰ সাংস্কৃতিক সংগ্ৰহালয় তাত অনুষ্ঠিত হ'ব। সেইটো হৈছে এটা অতি অত্যাধুনিক এটা প্ৰেক্ষাগৃহ, যিটো নেকি মুখ্যমন্ত্ৰী মহোদয় নিজেই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে এটা আধুনিক প্ৰেক্ষাগৃহ মৰিগাঁৱৰ বুকুত স্থাপন হ'ব বুলি ঘোষণা কৰিছে। গতিকে আমি আশা ৰাখিম আৰু আমি সমস্ত সময়তে আমি সচেষ্ট হৈ থাকিম যেন সেই 20 কোটি টকাৰ সম্পূৰ্ণ প্ৰয়োগ কৰি মৰিগাঁওবাসীক এনেকুৱা এটা প্ৰেক্ষাগৃহ আমি দিবলৈ যাম যে যিটো প্ৰেক্ষাগৃহই মৰিগাঁওবাসীৰ বহুদিনীয়া এটা আশা আকাংক্ষাৰ অভাৱ যেন পূৰণ কৰে। তাৰ বাবে আমি সকলো কৰ্তৃপক্ষক আমি আহ্বান জনাম যে তাত যি পইচা দিছে প্ৰত্যেকটো পইচাৰ যেন সৎ প্ৰয়োগ হৈ এটা ভাল অনুষ্ঠান অন্ততঃ যেন মৰিগাঁৱলৈ আহিলে বাহিৰৰ মানুহে গম পায় যে মৰিগাঁৱত এটা সঁচাই অত্যাধুনিক প্ৰেক্ষাগৃহ আছে, যিটো প্ৰেক্ষাগৃহত সকলো আধুনিক সুবিধাৰে এটা সম্পৃক্ত এটা সুন্দৰ প্ৰেক্ষাগৃহ আমি মৰিগাঁওবাসীক দিবলৈ আমি গৈ আছোঁ। আৰু তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ সকলো সময়তে আমাৰ মাৰ্গদৰ্শন থাকিব আৰু এই অনুষ্ঠানটো আমি এটা জাকত জিলিকা অনুষ্ঠান হিচাপে গঢ়ি তুলিম। নিশ্চয়কৈ আচলতে ইতিমধ্যে জনাইছে সচিবগৰাকীয়ে যে মুখ্যমন্ত্ৰীয়ে 8 তাৰিখে ইয়াত উপস্থিত হ'ব আৰু যিসমূহ প্ৰকল্প ইতিমধ্যে ঘোষণা কৰিছে সেই প্ৰকল্পসমূহ যাতে সুকলমে হৈ যায় তাৰ বাবে আহ্বান জনাইছে। আৰু এনেদৰে এই যি প্ৰস্তুতি মহাপালনাম এই প্ৰস্তুতি তুংগত চলি আছে মৰিগাঁৱৰ জালুগুটি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।